যে গৌৰৱ গগৈ আৰু মুখ্যমন্ত্ৰীৰ মাজত বুজাবুজি হৈছে আৰু বুজাবুজি কৰি তেওঁলোকে বহুত ডাঙৰ সাবষ্টেন্সিয়েল ঘটনা থকাৰ পাছতো কিবা এটা কাৰণত সেইটো গোপন কৰিবলৈ চেষ্টা কৰিছে। গতিকে কালিৰ দিনটোততো আমি ভাবি আছিলোঁ যে গৌৰৱ গগৈ হয় জেললৈ যাব কালিৰ দিনটোত, নহ'লে অসমৰ মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিব। আৰু মুখ্যমন্ত্ৰী যিহেতু ঘৰলৈ নাযায় মুখ্যমন্ত্ৰী পদ ত্যাগ কৰাৰ পাছত, তেতিয়াহ'লে তেওঁ হিমালয়লৈ যাব। RSS বিজেপিৰ দীক্ষা লৈ থৈছে, গতিকে তেওঁ গেৰুৱা বসনখন পিন্ধিব আৰু হিমালয়লৈ যাব, এই বুলি আমি আশা কৰি ৰৈ আছিলোঁ। আৰু নহ'লে গৌৰৱ গগৈ কালি জেললৈ যাব বুলি ভাবিছিলোঁ। কিন্তু দুৰ্ভাগ্যজনকভাৱে মুখ্যমন্ত্ৰীৰ সেই একো বস্তু আমি নেদেখিলোঁ, বৰং আমি দেখিলোঁ যে গৌৰৱ গগৈয়ে কালি নাছিলে আৰু মুখ্যমন্ত্ৰীয়ে কালি সতৰ্কতাৰে সৈতে সংবাদ মাধ্যমৰ পৰা আঁতৰি থাকিলে। গতিকে এই গোপন ৰহস্যৰ কাৰণ কি? গোপন ৰহস্যৰ দুটাই কাৰণ হ'ব পাৰিব। এটা হ'ল হয় অসমৰ মুখ্যমন্ত্ৰীয়ে কোৱা অনুসৰি গৌৰৱ গগৈয়ে আচলতে পাকিস্তানৰ লগত অবৈধ সম্পৰ্ক ৰচনা কৰা নাই, নহ'লে বা হ'ব লাগিব যে গৌৰৱ গগৈ আৰু মুখ্যমন্ত্ৰীৰ মাজত বুজাবুজি হৈছে আৰু বুজাবুজি কৰি তেওঁলোকে বহুত ডাঙৰ সাবষ্টেন্সিয়েল ঘটনা থকাৰ পাছতো কিবা এটা কাৰণত সেইটো গোপন কৰিবলৈ চেষ্টা কৰিছে। মন্ত্ৰীসভাত যদি অকল দাখিল কৰে, কেবিনেটত যদি অকল দাখিল কৰে, অকলটো বিজেপিৰ মানুহকেইটাই দেখিবলৈ পাব। গতিকে বিধানসভাত দাখিল কৰক, সকলো বিৰোধীও দেখিবলৈ পাব। আচল কি আপোনাৰ গাখীৰ নে পানী আমি গম পাই যাম। তেল আৰু পানী মানে বৰাবৰ কৈ যাব, গম পাই যাম আমি তেল আছে নে পানী আছে। গতিকে এই কথাটো মই সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰীক জনাব খুজিছোঁ। কালি মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমক মানে সমালোচনা কৰিছে যে আপোনালোকে এখন নাটক তৈয়াৰ কৰিব খোজে। নাটকখন কোনে আৰম্ভ কৰিছিলে? নাটকখনটো আৰম্ভ কৰিছিলে আপোনাৰ বেহাৰবাৰী আউটপোষ্টৰ নিচিনা এটা দীঘলীয়া চিৰিজ তেওঁহে আৰম্ভ কৰিছিলে। 6 মাহৰ আগতে তেওঁ নিজে চিত্ৰনাট্য ৰচনা কৰিছিলে, 6 মাহৰ আগতে তেওঁ নিজে এক্টিং কৰিছিলে, 6 মাহৰ আগতে তেওঁ নিজে ডিৰেকশ্যন দিছিলে, 6 মাহৰ আগতে তেওঁ সকলো কথা কৈছিলে। আৰু তেওঁ নিজেই এটা সময় দি দিছিলে 6 মাহৰ পাছত যে 10 ছেপ্টেম্বৰৰ দিনৰ 11 বজাত। তাৰ পাছত যেতিয়া মানুহে সুধিলে যে তোমাৰ টাইমটো আহি গ'ল, এতিয়া আমি তোমাৰ কনক্লুজন, লজিকেল কনক্লুজন, তুমি যিটো কথা ক'ব খুজিছিলা সেইটো বস্তু আমি জানিব খোজোঁ, তেতিয়া তেওঁ ক'লে বোলে সাংবাদিকসকলে সংবাদ মাধ্যমে নাটক কৰিছে। তেনে নাটকটো হিমন্ত বিশ্ব শৰ্মা, অসমৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ দৰটো হিমন্ত বিশ্ব শৰ্মাই। গতিকে মই ভাবোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে দুটা কথাৰ উত্তৰ অসমক জনাব লাগিব যে তেওঁ যিমান চিৰিয়াছ কথা এটা কৈছিলে যে গৌৰৱ গগৈ প্ৰধান বিৰোধী দলটোৰ সভাপতি, ৰাজ্যিক সভাপতিজন আৰু লোকসভাৰ কংগ্ৰেছৰ ডেপুটি লিডাৰ গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট, ISIৰ এজেণ্ট, এইটো এটা অত্যন্ত চিৰিয়াছ ঘটনা। ভাৰত আৰু অসমৰ সাৰ্বভৌমত্বৰ ওপৰত এইটো এটা সাৰ্বভৌমত্বক ক্ষতি কৰিব পৰা এটা ভয়ংকৰ ঘটনা। গতিকে এই ঘটনাটোৰ একদম আচল কথাটো, আচল একদম মানে একদম মেইন কথাটো তেওঁ আমাক কৈ দিব লাগে। একদম আচল কথাটো তেওঁৰ হাতত প্ৰতিবেদন আছে। এতিয়া প্ৰতিবেদনৰ কথা লুকুৱাই থবতো তেওঁ নোৱাৰে, প্ৰতিবেদনৰ কথা দেৰি কৰাটো প্ৰয়োজন নাই। তেওঁ কৈছিলে যে প্ৰতিবেদনখন পোৱাৰ লগে লগে মই কৈ দিম। এতিয়াতো প্ৰতিবেদন পালে, কালিয়ে পালে। হিমন্ত বিশ্ব শৰ্মা মানুহে কৈ থাকে যে বৰ সাংঘাতিক ধৰণৰ দক্ষ, বিৰাট কৰ্মদক্ষ, অনবৰতে এক্টিভ হৈ থাকে। প্ৰতিবেদনখন পঢ়িবলৈ কেইমিনিট লাগে? 20 মিনিট, আধা ঘণ্টা। আধা ঘণ্টাৰ পিছতে তেওঁ প্ৰেছ কনফাৰেঞ্চ কৰি কৈ দিব লাগিছিলে যে হয় গৌৰৱ গগৈ মানে পাকিস্তানৰ লগত সম্পৰ্ক থকাটো প্ৰমাণিত হৈছে। এতিয়া 24 ঘণ্টা পাৰ হ'ল, এতিয়ালৈকে কোৱা নাই। তাৰ অৰ্থটো কি? তাৰ অৰ্থটো হ'ল যে গৌৰৱ গগৈ আচলতে পাকিস্তানৰ লগত সম্পৰ্ক নাছিলে চাগে, আৰু যিহেতু নাছিলে সেইকাৰণে এতিয়া হিমন্ত বিশ্ব শৰ্মা পলাব খুজিছে। আৰু যদি সম্পৰ্ক আছে তেতিয়াহ'লে ৰাইজৰ লগত পূৰা পোনপটীয়াকৈ কৈ দিয়ক, পোনপটীয়াকৈ আমাক প্ৰশ্নটোৰ উত্তৰ লাগে।